ঐতিহ্যমণ্ডিত বিদ্যালয় আমাৰ দৰং জিলাৰ ভিতৰতে চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়। এইখন বিদ্যালয়ত প্ৰতি বছৰে আমাৰ 1200 পৰা 1300 ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰে ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে। ইয়াত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আমাৰ দুটা শাখা আছে, আৰ্টছ আৰু ছায়েন্স, কলা বিভাগৰ বিজ্ঞান শাখা। আমি প্ৰতি বছৰে ক্লাছ 6ৰ নামভৰ্তিৰ কাৰণে বাছনি পৰীক্ষা পাতিবলগীয়া হয়। ইয়াত আমাৰ গোটেই অঞ্চলৰ ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত আহে। আমাৰ ছিট কেপাচিটি তেনেকুৱা বিশেষ নাই। যিখিনি ছিট আছে আমি সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি যদি বাছনি পৰীক্ষা নাপাতোঁ আমি নামভৰ্তি কৰিবৰ কাৰণে আমাৰ অসুবিধা হৈ যায়। গতিকে আমি বাছনি পৰীক্ষা পাতিছোঁ। এই বছৰ 2026-27 বৰ্ষৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰা প্ৰায় 300 ফৰ্ম গৈছে ক্লাছ 6ৰ এডমিশ্যনৰ কাৰণে। আমি তাৰ ভিতৰত এডমিশ্যন 180 পৰা 190টা দিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইকাৰণে আমি বাছনি পৰীক্ষা পাতিবলগীয়া হৈছে, নহ'লে আমি এডমিশ্যন দিব নোৱাৰোঁ। আৰু গাৰ্জেনবিলাকৰ অভিভাৱকৰ ইমান হেঁপাহ এইখন বিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে। এইখন বিদ্যালয়ৰ ঐতিহ্য আছে, ইয়াৰ ৰিজাল্ট পাতি ভাল, আমাৰ মাননীয় শিক্ষাগুৰুসকলে যথেষ্ট পৰিশ্ৰম কৰে। সেইফালৰ পৰা আমি গৌৰৱবোধ কৰিছোঁ। ইতিমধ্যে আমাৰ বিদ্যালয়খন মডেল হায়াৰ ছেকেণ্ডেৰীৰ পৰা আমাৰ এইখন হৈছে প্ৰায় 8 কোটি টকাৰ অনুদানেৰে এইখন বিদ্যালয় সুন্দৰকৈ বনোৱা হৈছে, নিৰ্মাণ কৰা হৈছে। তাত আমাৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ বলিষ্ঠ নেতৃত্বত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, শিক্ষামন্ত্ৰী ৰমেশ পগৈদেৱৰ যিটো আপ্ৰাণ চেষ্টা, সেই চেষ্টাৰ বিনিময়ত আমাৰ বিদ্যালয়খনে বহু 8 কোটি টকাৰ অনুদান পাবলৈ সক্ষম হৈছে। এতিয়া এইখন বিদ্যালয়ত এনেকুৱা চিপাঝাৰ সমষ্টিৰ প্ৰায় সমষ্টি জুৰি ছাত্ৰ ছাত্ৰী আহিবৰ কাৰণে খুব হেঁপাহ, আৰু আমিও যিমান দূৰ চেষ্টা কৰি আছোঁ এইখন বিদ্যালয়ত আমি যাতে ঐতিহ্য আমি বৰ্তাই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। হয়, মোৰ ল'ৰাজনৰ আজি বাছনি পৰীক্ষাত আনিছোঁ। ইয়াত বাছনিত উঠিলে যদি ল'ৰাজনক মই নামভৰ্তি কৰাই দিব পাৰোঁ সেইটো মোৰ গৌৰৱৰ বিষয়, যিহেতু এই হায়াৰ ছেকেণ্ডেৰীখন আগৰ পৰাই সুনাম কঢ়িয়াই আছে আৰু মই এই হায়াৰ ছেকেণ্ডেৰীখনৰ পৰা পাছ কৰি গৈছোঁ। এই হায়াৰ ছেকেণ্ডেৰীখনৰ ষ্টাফটো ভাল পাইছোঁ মই এতিয়ালৈকে, আৰু ইয়াৰ পৰিৱেশটো বহুতেই উন্নত, সেইবাবে মই ইয়াত নামভৰ্তি কৰিব বিচাৰিছোঁ। ৰিজাল্ট আগৰ পৰাই ভাল হৈ আছে, এতিয়াও ভাল হ'ব, সেই আশা কৰি মই নামভৰ্তি কৰাব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।